ৰৌতা চাৰিআলিত অৱস্থিত শ্ৰী শ্ৰী হনুমান মন্দিৰক স্থানান্তৰিত কৰা হ'ল অন্য ঠাইলৈ। অঞ্চলটোৰ উন্নয়ন আৰু অসমমালাৰ অধীনত নিৰ্মাণ হ'ব লগা পথৰ বাবেই স্থানান্তৰিত কৰা হ'ল মন্দিৰটো। বৃহত্তৰ অঞ্চলৰ একমাত্ৰ হনুমান মন্দিৰ ৰূপে পৰিচিত পবিত্ৰ মন্দিৰটো এতিয়া নতুন ঠাইত পুনৰ নিৰ্মাণৰ দিশে আগবাঢ়িছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহমত আৰু সিদ্ধান্তৰ ভিত্তিত মন্দিৰটোক অন্য উপযুক্ত স্থানলৈ স্থানান্তৰিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হয়। আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল নতুন ঠাইত মন্দিৰ নিৰ্মাণৰ শুভ কাৰ্য। স্থানীয় লোকসকলে আশা প্ৰকাশ কৰিছে যে নতুন ঠাইত গঢ়ি উঠা মন্দিৰটোৱে আগৰ দৰে অঞ্চলটোৰ ধৰ্মীয়, সাংস্কৃতিক আৰু আধ্যাত্মিক কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। নমস্কাৰ, মই ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিৰ আমি সাধাৰণ নাগৰিক হয়। আমি বিশেষ বাৰ্তা এটা অসমৰ ৰাইজৰ কাৰণে কৈছোঁ। এই আমাৰ যিটো ৰৌতা চাৰিআলি, সমগ্ৰ ৰৌতা চাৰিআলি 1981 চনতে স্থাপিত একমাত্ৰ হনুমান মন্দিৰটো অৱস্থিত আছিল, যিটো মন্দিৰ আজি অসমমালাৰ অধীনত ৰাস্তাৰ যোৱাৰ ফলত মন্দিৰটো ভাঙি দিব লগা হয়। আৰু সেয়েহে আমি মন্দিৰটো পুনৰ নিৰ্মাণৰ বাবে ব্যৱস্থা কৰা গৈছে। আৰু আমি অশেষ চেষ্টাৰ মূৰত আমি নিজাববীয়া কৰি আমি হনুমান মন্দিৰৰ নামত এটুকুৰা মাটি লৈ আজি নতুনকৈ তাত কাম আৰম্ভ কৰা হৈছে। আৰু সেয়েহে আজি প্ৰথম আৰম্ভণি হিচাপে আপোনালোকে পিছফালে দেখা পাব এইখন ছাদ আৰম্ভ কৰিছোঁ। কিন্তু দুখৰ বিষয়, আজিলৈ আমি চৰকাৰীভাৱে বহুত অনুনয় কৰাৰ পিছতো আজিলৈ কোনো ধৰণৰ সাহায্য পোৱা নাই। তাৰপিছতে আমি ৰাইজৰ পৰা ঘৰে ঘৰে গৈ হ'লেও আমি পইচা উঠাই আজি মাটি কিনিলোঁ, তাৰ পৰা নতুনকৈ বিল্ডিং তৈয়াৰ কৰিলোঁ। কিন্তু তৎসত্ত্বেও বিভাগীয়ভাৱে আমালৈ বাৰেপতি প্ৰেৰণ কৰা হৈছে, বাৰেপতি জাননী আহিছে অতি সোনকালে আমি মন্দিৰটো উচ্ছেদ কৰিব লাগে। কিন্তু আজি যিটো অৱস্থাত হিন্দু ৰাষ্ট্ৰ চৰকাৰ কৰিবলৈ গৈ আছে বা হিন্দুত্ববাদী চৰকাৰ কৰিবলৈ গৈ আছে, য'ত আমি আশাবাদী আছিলোঁ আমাৰ হনুমান মন্দিৰটো আমাৰ জয় শ্ৰীৰাম ধ্বনি আমি চাৰিওফালে শুনা পাওঁ, তৎসত্ত্বেও কিন্তু তেওঁৰে ভক্ত আজি হনুমান মন্দিৰটো ভাঙি পেলোৱা হ'ব, তাত কোনো চৰকাৰী অৰিহণা নাই। আমি নিজাববীয়া কৰি গোটেই গাইপতীয়াভাৱে বান্ধি তৈয়াৰ কৰিব লগা হৈছে। অতি আমি দুখিত। সেইকাৰণে আপোনালোক ৰাইজলৈও আমি এই বাৰ্তাটো প্ৰেৰণ কৰিছোঁ যে এই চৰকাৰখনে যদিও আমাৰ এই কৈ আছে হিন্দুত্ববাদী চৰকাৰ বা অন্যান্য কিন্তু এই মন্দিৰটো তৈয়াৰৰ ক্ষেত্ৰত কোনো ধৰণৰ আগভাগ লোৱা নাই। তাৰ কাৰণে আমি খুবেই ক্ষোভিত আৰু দুখ অনুভৱ কৰিছোঁ। গতিকে আমি সকলো ৰাইজকে আহ্বান কৰিছোঁ, এই মন্দিৰটো যাতে তৈয়াৰ কৰাৰ কাৰণে সকলোৱে যাতে যৎ পৰিণতি চেষ্টাৰে আমালৈ অলপ হ'লেও আৰ্থিকভাৱে আগবঢ়াই এই মন্দিৰটো তৈয়াৰ কৰাত সহযোগ কৰি যায়। ৰৌতাৰ পৰা বিদ্যুৎ প্ৰাণ শৰ্মা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।